নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। BTCৰ টেটৰ ফিজিকেল ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰা হৈছে আৰু ৱেবছাইটত আৰু BTC এডুকেশ্যন ৱেবছাইটত এই লিষ্টখন ইতিমধ্যে পাব্লিছ কৰা হৈছে। আৰু এই বিষয়ে মই যোৱাকালি ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ আৰু এইখিনি বিষয়ে মই অৱগত কৰাইছিলোঁ আপোনালোকক যে ভেৰিফিকেশ্যন লিষ্ট অতি কম সময়ৰ ভিতৰতে প্ৰকাশ পাব। আৰু এই ভেৰিফিকেশ্যন লিষ্ট কিন্তু আজি অলপ আগতে BTC.education ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আৰু ভেৰিফিকেশ্যন 13 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে কিন্তু হ'ব। আৰু ৰাতিপুৱা 10 বজাৰ পৰা ভেৰিফিকেশ্যনৰ ষ্টাৰ্ট হ'ব। আৰু বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ, ইয়াতে বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ লিখা আছে যদিও কিন্তু এইটো বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ হ'ব লাগিছিল। ঠিক আছে। আৰু এই চিৰিয়েল নম্বৰখিনি আপোনালোকে আজি লিষ্ট ওলাইছে সেই লিষ্টত আপোনালোকৰ নাম চাব পাৰিব। আৰু আপোনালোকৰ নাম যিমান নম্বৰ চিৰিয়েল নম্বৰত আছে এই চিৰিয়েল নম্বৰ হিচাপে কিন্তু ইয়াতে ডেট মেনশ্যন কৰা আছে। এই ডেটত কিন্তু আপোনালোকে 10টাৰ আগত গৈ উপস্থিত হ'ব লাগিব। ঠিক আছে। তো এইখিনি চাব পাৰিব, ইয়াতে আপোনালোকে ৱেবছাইটত ভিজিট কৰি এইখিনি লিষ্ট চাব পাৰিব। আৰু এই যে আজি ভেৰিফিকেশ্যন লিষ্ট ওলাল, এই লিষ্টত কিন্তু এইখিনি নাম্বাৰ মাৰ্ক দিয়া আছে। আৰু ইয়াতে এনেকুৱা লিখা আছে যে এভাৰেজ পাৰ্চেণ্ট অবটেইন, এনেকুৱা এটা লিখা আছে। আৰু ইয়াতে চাওক, যি সকলোতকৈ 1 নম্বৰ ৰেংকত আছে তেখেতৰ মাৰ্ক আছে 41, দ্বিতীয় নম্বৰত থকাখিনি আছে 30, তৃতীয়ত আছে 29, এনেকুৱা কিন্তু মাৰ্কখিনি দিয়া আছে। এতিয়া এই মাৰ্কটো কেনেকুৱা পদ্ধতিত ওলাইছে চাওঁ আহক। ইয়াতে আমি চাব পাৰিম যে চাওক, ইয়াতে কিন্তু ধুনীয়াকৈ লিখি দিছে যে এই মাৰ্কখিনি কিদৰে ওলোৱা হৈছে। ছাপ'জ আমি কিন্তু জানো যে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% লোৱা হ'ব, DLEDৰ পৰা 5% লোৱা হ'ব, আৰু টেটৰ পৰা 85% লোৱা হ'ব, আৰু এক্সট্ৰা যি কাৰিকুলাম আছে তাৰ পৰা কিন্তু 5 মাৰ্ক লোৱা হ'ব। ইয়াতে ছাপ'জ এক্সাম্পল হিচাপে দিছে যে কোনোবাই যদি হায়াৰ ছেকেণ্ডেৰীত যদি 80% পাইছে তেনেহ'লে তেখেতৰ 85% লোৱা হৈছে 4। কোনোবা যদি DLED 60% পাইছে তেনেহ'লে 65% লোৱা হৈছে 3 হ'ব। আৰু কোনোবা যদি টেটত 78% পাইছে তেনেহ'লে এই 78ৰ 85% হয় 66.3 হয়। আৰু এইকেইটা যোগ কৰাৰ পাছত ইয়াতে নম্বৰ আহে 73.3। আৰু এই 73.3ক যদি আমি 3ৰে যদি ডিভাইড কৰোঁ তেনেহ'লে কিন্তু আমাৰ এই এভাৰেজ মাৰ্কখিনি ওলাই যায়। ইয়াতে 73.3ক যদি আমি ডিভাইড কৰোঁ 3ৰে তেনেহ'লে আমাৰ এই মাৰ্কটো ওলাই যায়। ইয়াতে লিখা আছে 24.4। ঠিক তেনেদৰেই ইয়াতে কিন্তু এই মাৰ্কবিলাকো দিয়া আছে। কিন্তু ফ্ৰেণ্ডছ, এটা কথা আপোনালোকে মন কৰিব, চাওক ইয়াতে কিন্তু এজনৰ 41.68 এনেকুৱা এটা মাৰ্ক দিয়া আছে। এই 41.68 মাৰ্কটো কিন্তু এভাৰেজ মাৰ্ক দিয়া আছে। ঠিক আছে। ইয়াতে যদি এইটো এভাৰেজ মাৰ্ক হয় তেনেহ'লে তেখেতে কিন্তু একচুৱেল মাৰ্ক হৈ আছে 125। ঠিক আছে। কিন্তু 100 যদি 25 হয় তেনেহ'লে মাৰ্কি লোৱা হৈছে 100 মাৰ্কৰ ভিতৰত। তেনেহ'লে 100 মাৰ্কৰ ভিতৰত 125 মাৰ্ক কেনেকৈ হ'ল? কি প্ৰকাৰে এইটো বনাইছে বস্তুটো? এইটো কিন্তু ভাবিবলগীয়া, ইয়াতে অলপ চিন্তা কৰিবলগীয়া কথা আছে। যি কি নহওক, ইয়াতে চাগে বেলেগ কিবা প্ৰচেছত এইটো মাৰ্ক বনোৱা হৈছে, এইখিনি এতিয়া আমি ক'ব নোৱাৰি। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।